ভাৰত পাকিস্তানৰ যি যুদ্ধৰ দামামা সেই দামামা বাজি উঠিছে আৰু সমগ্ৰ ৰাজ্যতে আজি যি মক ড্ৰিল ৰাজ্য সজাগতা কৰিবৰ বাবে ইতিমধ্যে মক ড্ৰিল আৰম্ভ হৈছে। আমি দেখুৱাইছোঁ তেজপুৰৰ পদুম পুখুৰৰ যি ষ্টেট বেংক সেই ষ্টেট বেংকত ইতিমধ্যে মক ড্ৰিল আৰম্ভ হৈছে যে পাকিস্তানে যাতে ভাৰত পক্ষক যিদৰে আক্ৰমণ কৰিব তাক প্ৰতিহত কৰিবৰ বাবে ভাৰতীয় সেনাবাহিনীৰ লগতে অন্যান্য যিসমূহ সামৰিক অসামৰিক বাহিনী আছে সকলোকে সাজু কৰি ৰখা হৈছে আৰু এনেধৰণে দেখা গৈছে এতিয়া মক ড্ৰিলৰ বাবে সকলো সাজু হৈ পৰিছে আৰু জনসাধাৰণৰ আৰু এয়া দেখুৱাইছোঁ আমি ইতিমধ্যে শোণিতপুৰ জিলাৰ আয়ুক্ত সেই আয়ুক্ত আহি ইতিমধ্যে মক ড্ৰিলৰ যি স্থান সেই মক ড্ৰিলৰ স্থানত আহি উপস্থিত হৈছেহি। মক ড্ৰিলৰ স্থানত আয়ুক্ত আহি উপস্থিত হৈছে আৰু তেওঁ তদাৰক কৰিছে সমগ্ৰ বিষয়টো আৰু এনে ক্ষেত্ৰত আৰু অগ্নি নিৰ্বাপক যি বাহিনী অগ্নি নিৰ্বাপক বাহিনী ঘটনাস্থলীত আহি উপস্থিত হৈছেহি। যিদৰে আচলতে যিকোনো মুহূৰ্ততে পাকিস্তানে ভাৰতবৰ্ষক আক্ৰমণ কৰিব পাৰে, যিহেতু ভাৰতবৰ্ষই ষ্ট্ৰাইক ইতিমধ্যে আৰম্ভ কৰিছে পাকিস্তানৰ বিৰুদ্ধে আৰু ইয়াৰ বাবে অগ্নি নিৰ্বাপক বাহিনী আৰু যি দুৰ্যোগ ব্যৱস্থাপনা বিভাগ সেই দুৰ্যোগ ব্যৱস্থাপনা বিভাগ ইতিমধ্যে সাজু কৰা হৈছে আৰু আৰক্ষীৰ লগতে স্বাস্থ্য বিভাগো সম্পূৰ্ণৰূপে সাজু হৈছে যাতে যিকোনো যি ইতিমধ্যে আমি দেখুৱাইছিলোঁ যে বোমা বিস্ফোৰণ সংঘটিত হৈছে, বোমা বিস্ফোৰণ সংঘটিত হোৱাত যিকোনো লোক আহত হ'ব পাৰে, আহত হোৱাৰ লগে লগে সেই লোকসকলক যাতে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিব পাৰে তাৰ বাবে ইতিমধ্যে যি 108 সেৱা সেই 108 মৃত্যুঞ্জয় সেৱা ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছেহি আৰু যিকোনো মুহূৰ্ততে ইয়াত যি আচলতে সন্দেহ কৰা হৈছে যে পাকিস্তানে যিকোনো মুহূৰ্ততে আক্ৰমণ কৰিব পাৰে আৰু আক্ৰমণত যিকোনো লোক হতাহত হ'ব পাৰে আৰু হতাহত লোকসকলক লগতে অগ্নি সংযোগ হ'ব পাৰে যিকোনো স্থানত, তাৰ বাবে জনসাধাৰণক সচেতন কৰা হৈছে। ইতিমধ্যে 4 বজাৰ লগে লগে ইয়াৰ চাইৰেন বাজি উঠিছে, চাইৰেন বজাৰ লগে লগে সকলোকে ইয়াত সাজু কৰি ৰখা হৈছে অগ্নি নিৰ্বাপক বাহিনী আৰু ইতিমধ্যে চিকিৎসা বিভাগৰ লগতে আৰু যি আচলতে ইয়াতে যিসকল ভাৰতীয় ষ্টেট বেংকৰ যি শাখা সেই শাখাত ইতিমধ্যে মক ড্ৰিল আৰম্ভ হৈছে আৰু এনেধৰণেই সকলো দুৰ্যোগ ব্যৱস্থাপনাৰ যি বিভাগ সেই বিভাগৰ সকলোকে সাজু কৰা হৈছে। যিকোনো মুহূৰ্তত যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেই পৰিস্থিতিক যাতে মোকাবিলা কৰিব পাৰে তাৰ বাবে এনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি দেখুৱাইছোঁ সেই পৰিৱেশ প্ৰটিন টাইমত দৰ্শকসকলক। এনেধৰণেই ইতিমধ্যে যিকোনো মুহূৰ্তৰ বাবে সাজু হৈ পৰিছে তেওঁলোক আৰু এনেধৰণে এতিয়া সাজু হৈছে সকলো প্ৰশাসন, শোণিতপুৰ জিলা প্ৰশাসন আৰু শোণিতপুৰ জিলা প্ৰশাসনে এনেধৰণেই আমি দেখুৱাইছোঁ সেই পৰিৱেশ। ইতিমধ্যে এই যি ঘটনা ইতিমধ্যে যে ছাত্ৰ ছাত্ৰীসকল তেওঁলোক আবদ্ধ হৈ আছিলে, আবদ্ধ হৈ থকা ছাত্ৰ ছাত্ৰীসকলক লৈ হৈছে